নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আজি আমি আসাম হিষ্ট্ৰীৰ টপ এমচিকিউ কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু ইয়াৰ লগতে অপশ্যন ৰিলেটেড পইণ্টসমূহ আমি সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু যিসকল বন্ধু বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটোও প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে ক 1825 চনত অপশ্যন খ দিয়া আছে 1826 চনত অপশ্যন গ দিয়া আছে 1827 চনত আৰু অপশ্যন ঘ দিয়া আছে 1828 চনত আৰু এই অপশ্যন কেইটাৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰটো চাওঁ আৰু এইটো একেবাৰে সহজ প্ৰশ্ন আমি জানো আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু মনত ৰাখিব লাগিব যে 1826 চনৰ 24 ফেব্ৰুৱাৰীত অৰ্থাৎ 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু এই সন্ধি স্বাক্ষৰিত কৰাৰ সময়ত কোনে কোনে কৰিছিল সেইটো আমি জানিব লাগিব আৰু বাৰ্মাৰ ফালৰ পৰা মনত ৰাখিব লেগাৰ ৰাজ্যপাল আছিল তেওঁ মহামিনলা কিয়াহিতিন মনত ৰাখিব নামটো মহামিনলা কিয়াহিতিন আৰু ইংৰাজৰ পক্ষৰ পৰা বা ইংৰাজৰ ফালৰ পৰা এই সন্ধি স্বাক্ষৰিত কৰিছিল ছাৰ আৰ্চিবাল্ড কেম্পবেলে মনত ৰাখিব ছাৰ আৰ্চিবাল্ড কেম্পবেলে এই সন্ধি স্বাক্ষৰিত কৰিছিল আৰু এই সন্ধিৰ পিছত আমাৰ অসমখন ইংৰাজৰ অধীনলৈ গুচি যায় আৰু ইয়াণ্ডাবু সন্ধিৰ কেইটামান চৰ্ত আছিল আৰু এই সন্ধি চৰ্তখিনি বাৰ্মাৰ সকলে বা মানসকলে এই সন্ধিৰ চৰ্তসমূহ মানি লৈছিল আৰু আমি প্ৰায়ে জানো যে ইয়াণ্ডাবু সন্ধি বুলি কৈয়ে থাকোঁ কিন্তু এই সন্ধিৰ চৰ্তসমূহ কি কি আছিল এইখিনিতো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয়নে আহকচোন আমি কি কি চৰ্ত মানি লৈছিল মানসকলে তেতিয়া ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি সেইখিনি চাই লওঁ এবাৰ মনত ৰাখিব যে এক নম্বৰ চৰ্তটো আছিল অসম মণিপুৰ আৰাকান আৰু টেনাচেৰিমকে ধৰি চেলবিন নদীৰ উপত্যকা ব্ৰিটিছক দিয়া হ'ব আৰু এবাৰ শুনি লওক অসম মণিপুৰ আৰাকান আৰু টেনাচেৰিমকে ধৰি চেলবিন নদীৰ যিখিনি উপত্যকা এৰিয়া যিখিনি আছিলে সেইখিনিক ব্ৰিটিছক দিয়া হ'ব সেই চৰ্তটো মানি লৈছিল তাৰ পিছৰ চৰ্তটো মানি লৈছিল কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত হস্তক্ষেপ নকৰা অৰ্থাৎ বাৰ্মাসকলে বা মানসকলে এতিয়াৰে পৰা সেই সন্ধিৰ চৰ্ত মানি লোৱাৰ পিছত কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত হস্তক্ষেপ কেতিয়াও নকৰিব সেই চৰ্তটো মানি লৈছিল আৰু 3 নম্বৰ চৰ্তটো তেওঁলোকে মানি লৈছিল যে যুদ্ধৰ ক্ষতিপূৰণ হিচাপে যিহেতু সন্ধি স্বাক্ষৰিত হৈছিল সেইকাৰণে এই যুদ্ধৰ ক্ষতিপূৰণ হিচাপে 1 নিযুত পাউণ্ড মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ এইটো 1 নিযুত পাউণ্ড 4টা কিস্তিত মানে EMI বুলি ক'ব লাগিব এতিয়া 4টা কিস্তিত ব্ৰিটিছক দিয়া অৰ্থাৎ মানসকলে সেই চৰ্তটো মানি লৈছিল যে এই যুদ্ধৰ ক্ষতিপূৰণ হিচাপে 1 নিযুত পাউণ্ড 4টা কিস্তিত ব্ৰিটিছক দিব লাগে বা তেওঁলোকে দিম বুলি সেই সন্ধি স্বাক্ষৰিত কৰিছিল আৰু 4 নম্বৰটো চৰ্ত তেওঁলোকে মানি লৈছিল আভা আৰু কলিকতাৰ মাজত স্থায়ী ব্ৰিটিছ প্ৰতিনিধি ৰখা এইখিনি মনত ৰাখিব লাগিব আৰু 5 নম্বৰ চৰ্তটো তেওঁলোকে মানি লৈছিল ব্ৰিটিছৰ লগত বেপাৰৰ চুক্তিত স্বাক্ষৰ কৰা অৰ্থাৎ মানসকলে এতিয়াৰে পৰা অৰ্থাৎ ইয়াণ্ডাবু সন্ধিৰ পাছত কি কৰিব যে ব্ৰিটিছৰ লগত বেপাৰৰ চুক্তিত স্বাক্ষৰিত কৰিব তেওঁলোকে এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু ইয়াণ্ডাবু সন্ধিক লৈ পেলাই প্ৰশ্ন আহি থাকে আৰু বিশেষকৈ মনত ৰাখিব যে 1826 চনৰ 24 ফেব্ৰুৱাৰীত এই সন্ধি স্বাক্ষৰিত হৈছিল আৰু আমি ক'লো লেগাৰ ৰাজ্যপাল বাৰ্মাৰ ফালৰ পৰা লেগাৰ ৰাজ্যপাল আছিল মহামিনলা কিয়াহিতিন আৰু ইংৰাজৰ ফালৰ পৰা আছিল ছাৰ আৰ্চিবাল্ড কেম্পবেলে এই সন্ধি স্বাক্ষৰিত কৰিছিল খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব লাগিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 2 নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধিৰ পাছত নামনি অসমৰ শাসনভাৰ কোনজন ইংৰাজ বিষয়াই চলাইছিল আৰু অপশ্যনসমূহ দিয়া আছে ক ডেভিড স্কট অপশ্যন খ দিয়া আছে ৰবাৰ্টছন অপশ্যন গ দিয়া আছে নিউভিল আৰু অপশ্যন ঘ দিয়া আছে ৰবাৰ্ট ক্লাইভ আৰু ইয়াণ্ডাবু সন্ধিৰ পাছত নামনি অসমৰ শাসনভাৰ ইংৰাজ বিষয়াই চলাইছিল আৰু তেওঁৰ নাম হৈছে অপশ্যন ক ডেভিড স্কটে নামনি অসমৰ শাসনভাৰ চলাইছিল মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 3 নম্বৰ প্ৰশ্ন মানৰ দিন মানে কি আৰু অপশ্যনসমূহ দিয়া আছে ক ভয়ানক দিন অপশ্যন খ দিয়া আছে আহোমৰ দিন অপশ্যন গ দিয়া আছে মান ৰজাৰ অধীনত অসমৰ ভয়ানক দিনবোৰ আৰু অপশ্যন ঘ দিয়া আছে এটাও নহয় আৰু এই অপশ্যন কেইটাৰ ভিতৰত যদি আমি শুদ্ধ উত্তৰটো বাছি লওঁ তো তেতিয়া হ'ব অপশ্যন গ মান ৰজাৰ অধীনত অসমৰ ভয়ানক দিনবোৰ অৰ্থাৎ মানৰ দিন বুলি ক'লে মানসকলে অসমক আক্ৰমণ কৰিছিল আৰু
মানসকলে কেইবাৰ আক্ৰমণ কৰিছে সেইটোতো খুব গুৰুত্বপূৰ্ণ আৰু মানসকলে অসমত 3বাৰ আক্ৰমণ কৰিছিল এইটো আমি জানো নহয়নে আৰু প্ৰথমবাৰ আক্ৰমণ কৰিছিল 1800 কিমান চনত আমি জানো 1817 চনত ফাৰ্ষ্ট টাইম তেওঁলোকে আক্ৰমণ কৰিছিল মনত ৰাখিব আৰু মান ৰজাৰ দিন বুলি ক'লে মানৰ দিন বুলি ক'লে মান ৰজাৰ অধীনত অসমৰ যিবিলাক ভয়ানক দুৰ্বিষহ দিনবোৰ আছিল সেই দিনবোৰকে জনা যায় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই লৰ্ড কৰ্ণৱালিছৰ পৰা সহায় ভিক্ষা খুজিছিল এইটো একেবাৰে টান কুৱেশ্যন বা প্ৰায় পৰীক্ষাসমূহত দেখা পোৱা যায় যে কোনজন আহোম ৰজাই লৰ্ড কৰ্ণৱালিছৰ পৰা সহায় ভিক্ষা খুজিছিল আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে ক গৌৰীনাথ সিংহ অপশ্যন খত দিয়া আছে চুকাফা অপশ্যন গত দিয়া আছে পুৰন্দৰ সিংহ আৰু অপশ্যন ঘত দিয়া আছে ৰুদ্ৰসিংহ আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক গৌৰীনাথ সিংহ আৰু অপশ্যন খত থকা চুকাফাক আমি জানো তেওঁ হৈছে আমাৰ আহোম বংশৰ প্ৰতিষ্ঠাপক অসমত হয়নে এইটো খুব গুৰুত্বপূৰ্ণ আৰু পুৰন্দৰ সিংহ আছিল আহোমৰ শেষৰজন ৰজা অৰ্থাৎ আহোমৰ শেষৰজন স্বাধীন ৰজা আছিল তেওঁ মনত ৰাখিব অপশ্যন ঘত থকা ৰুদ্ৰসিংহৰ বিষয়ত আমি বহুবাৰ আলোচনা কৰিছোঁ হ'লেও আমি আকৌ এবাৰ ৰিভিজন হৈ যাব তো চাই লওঁ যে ৰুদ্ৰসিংহৰ আহোম নাম আছিল চুখ্ৰুংফা আৰু লৰালি কালৰ নাম আছিল লাই কোঁৱৰ আৰু ৰুদ্ৰসিংহক অসমৰ শিৱাজী বুলি জনা যায় আৰু মনত ৰাখিব নাম ডাঙৰ শিলৰ সাকু মেটেকাৰ আলি এইখিনি ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল আৰু ৰজা হৈ পেলাই ৰুদ্ৰসিংহই ৰংপুৰত ৰাজধানী পাতিছিল মনত ৰাখিব ৰংপুৰত ৰাজধানী পাতিছিল ৰুদ্ৰসিংহই আৰু ৰুদ্ৰসিংহই 5বিধ খেল সৃষ্টি কৰিছিল আৰু আহোম শাসনকালৰ সোণালী যুগ বুলি তেওঁৰ শাসনকালকে কোৱা হয় অৰ্থাৎ ৰুদ্ৰসিংহক কোৱা হয় আৰু তেওঁ 5বিধ খেল সৃষ্টি কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ খেল আৰু তেওঁ সৃষ্টি কৰিছিল আৰু সেইখিনি হৈছে কাকতি কটকী বৈৰাগী শাওন আৰু দলৈ এই 5বিধ খেল আমাৰ ৰুদ্ৰসিংহই সৃষ্টি কৰিছিল আৰু কবিৰাজ চক্ৰৱৰ্তী তেওঁৰ ৰাজসভাত আছিল মনত ৰাখিব কবিৰাজ চক্ৰৱৰ্তী তেওঁৰ ৰাজসভা শুৱনি কৰিছিল কবিৰাজ চক্ৰৱৰ্তীয়ে আৰু কবিৰাজ চক্ৰৱৰ্তীয়ে শংখচূড়া বধ ৰচনা কৰিছিল আমি জানো নহয়নে আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ অসমীয়া ভাঙনি কৰিছিল কবিৰাজ চক্ৰৱৰ্তীয়ে আৰু ৰুদ্ৰসিংহৰ দিনত সপ্তাহজোৰা বিহু উৎসৱ পালন কৰা হৈছিল সপ্তাহজোৰা আৰু নৃত্য গীতৰ উৎকৰ্ষ সাধনৰ বাবে চুখ্ৰংফা ওৰফে ৰুদ্ৰসিংহই গায়ন বৰুৱা পদৰ সৃষ্টি কৰিছিল পৰীক্ষাসমূহত প্ৰশ্ন আহিব পাৰে যে গায়ন বৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল আৰু ইয়াৰ উত্তৰটো হ'ব আমাৰ ৰুদ্ৰসিংহ আৰু তেওঁ আৰু কেইটামান পদ সৃষ্টি কৰিছিল মনত ৰাখিব লাগিব সেনচোৱা বৰুৱা কুকুৰাচোৱা বৰুৱা আদি পদৰো তেওঁই সৃষ্টি কৰিছিল আমি গম পালোঁ যে গায়ন বৰুৱা আৰু সেনচোৱা বৰুৱা কুকুৰাচোৱা বৰুৱা আদি পদৰ সৃষ্টি কৰিছিল ৰুদ্ৰসিংহই আৰু ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে প্ৰকাণ্ড এটা ৰংঘৰ সাজিছিল আৰু ৰংঘৰ ইটাৰে কোনে সাজিছিল সেইটো আমি জানো প্ৰমত্ত সিংহই তো কনফিউজ নহ'ব যে বাঁহ আৰু কাঠেৰে যিটো ৰংঘৰ আছে আমাৰ শিৱসাগৰত সেই ৰংঘৰটো প্ৰথমতে নিৰ্মাণ কৰিছিল সাজিছিল আমাৰ ৰুদ্ৰসিংহই আৰু ইয়াৰ পৰৱৰ্তী সময়ত প্ৰমত্ত সিংহই সেই ৰংঘৰটোক ইটাৰে সজাইছিল ঠিক আছে খুব গুৰুত্বপূৰ্ণ জানিব লাগিব আৰু ৰুদ্ৰসিংহই ফাকুৱা দৌল বংনাথৰ দৌল নাম ডাঙৰ শিলৰ সাকু খৰিকটীয়া দুবৰিজান মেটেকাৰ আলি নিৰ্মাণ কৰিছিল খুব গুৰুত্বপূৰ্ণখিনি জানিব লাগিব আৰু বন্ধু বান্ধৱীসকল যিহেতু ছিজনটো চেঞ্জ হৈ আছে সেইকাৰণে পানী লগা আৰু চৰ্দি আৰু জ্বৰ এই ফিলিংছটো হৈ আছে হ'লেও আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কিছুদিন আমি ভিডিঅ'টো প্ৰস্তুত কৰিব পৰা নাছিলোঁ তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে গৌৰীনাথ সিংহক সহায় কৰিবৰ কাৰণে অসমলৈ আহিছিল গৌৰীনাথ সিংহক সহায় কৰিবলৈ অসমলৈ কোন আহিছিল বুলি কোৱা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে ডেভিড স্কট অপশ্যন খত দিয়া আছে কেপ্টেইন ৱেলছ অপশ্যন গত দিয়া আছে ৰবাৰ্টছন আৰু অপশ্যন ঘত দিয়া আছে নিউভিল আৰু এই অপশ্যন কেইটাৰ ভিতৰত আমি শুদ্ধ উত্তৰটো বাছনি কৰিলে ইয়াৰ উত্তৰটো হ'ব অপশ্যন খ কেপ্টেইন ৱেলছ আহিছিল গৌৰীনাথ সিংহক সহায় কৰিবৰ কাৰণে 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 6 নম্বৰ প্ৰশ্নটো হৈছে 1817 চনৰ কোনখন যুদ্ধত বানসকলে আহোম সৈন্যবাহিনীক পৰাজিত কৰিছিল আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে ক ঘিলাধাৰীৰ যুদ্ধ খ ভৰলুমুখৰ যুদ্ধত অপশ্যন গত দিয়া আছে শৰাইঘাটৰ যুদ্ধত আৰু অপশ্যন ঘত দিয়া আছে ইয়াণ্ডাবুৰ যুদ্ধত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ঘিলাধাৰীৰ যুদ্ধত আৰু আমি জানো শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 অৰ্থাৎ 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আমি জানো নহয়নে আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল আমাৰ উদয়াদিত্য সিংহ অৰ্থাৎ তেওঁৰ আহোম নাম আমি জানিব লাগিব চন্যৎফা
ঠিক আছে আৰু ঘিলাধাৰী ঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1817 চনত কিন্তু ঘিলাধাৰী ঘাট বুলি ক'লে মনলৈ প্ৰশ্ন এটা আহি পৰে যে ঘিলাধাৰী ঘাটৰ এটি সন্ধি স্বাক্ষৰিত হৈছিল নহয়নে মিৰ্জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল মিৰ্জুমলাই এতিয়া কিমান চনত অসম আক্ৰমণ কৰিছিল এইটোও আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ তো মনত ৰাখিব বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে 1662 অৰ্থাৎ 1662 চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল আৰু মিৰ্জুমলাই আছিল ঔৰংজেবৰ সেনাপতি ঠিক আছে আৰু যেতিয়া যুদ্ধ হৈছিল সেই যুদ্ধত আমাৰ জয়ধ্বজ সিংহ আছিল ৰজা আৰু জয়ধ্বজ সিংহৰ আহোম নাম আমি জানিব লাগিব চুতামলা অ'কে জয়ধ্বজ সিংহ বা চুতামলা আছিল আহোম ৰজা আৰু মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল আৰু যুদ্ধৰ পৰা মিৰ্জুমলাই আক্ৰমণ কৰাৰ সময়ত জয়ধ্বজ সিংহ ওৰফে চুতামলা যুদ্ধক্ষেত্ৰৰ পৰা পলাই গৈছিল সেইকাৰণে তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয় ইতিহাসৰ পাতত তেওঁক ভগনীয়া ৰজা বুলি কোৱা হয় যুদ্ধক্ষেত্ৰৰ পৰা পলাই যোৱাৰ কাৰণে আৰু এইখিনিটো জানিবই লাগিব খুব গুৰুত্বপূৰ্ণ আৰু তাৰ এবছৰৰ পিছত ঘিলাঝাৰীৰ সন্ধি স্বাক্ষৰিত হৈছিল মনত ৰাখিব আৰু এই সন্ধিৰ চৰ্ত অনুসৰি তেওঁৰ যিগৰাকী কন্যা আছিল ৰমণী গাভৰু আছিল তেওঁৰ নাম আৰু তেওঁ ঔৰংজেবৰ মাজু পুত্ৰ আজম শ্বাহ বা আজম তাৰাৰ লগত বিবাহ পাশত আবদ্ধ হ'ব লগা হৈছিল বা বিয়া দিব লগা হৈছিল আৰু তেওঁৰ পিছত ইছলাম ধৰ্মী নাম বা মুছলমান নাম পাইছিল আৰু সেইটো হৈছে ৰেহমত বানু বেগম মনত ৰাখিব ৰেহমত বানু বেগম ৰমণী গাভৰু মুছলমান নাম বা ইছলাম ধৰ্মী নাম খুব গুৰুত্বপূৰ্ণ এইটো আৰু আমি ঘিলাধাৰী ঘাটৰ যুদ্ধৰ কথা উল্লেখ কৰোঁতে ঘিলাধাৰী ঘাটৰ সন্ধিলৈ গুচি গ'লো ইয়াৰ আগৰ পিৰিয়ডত অৰ্থাৎ 1663 চনত ঘিলাধাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল তো কনফিউজ হ'ব নালাগে যে প্ৰথমবাৰ 1817 চনত মানসকলে আক্ৰমণ কৰিছিল আৰু এইটো ক'ত কৰিছিল ঘিলাধাৰী ঘাটৰ যুদ্ধত মানসকলে আহোম সৈন্যক পৰাজিত কৰিছিল ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু ৰিলেটেড পইণ্ট কাৰণে আমি আলোচনা কৰিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 7 নম্বৰ প্ৰশ্নটো হৈছে বাৰ্মাৰ বৰ্তমানৰ নাম কি এইটো একেবাৰে সহজ কুৱেশ্যন আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে ক ম্যানমাৰ অপশ্যন খ দিয়া আছে বাংলাদেশ অপশ্যন গ দিয়া আছে বাৰ্মা আৰু অপশ্যন ঘ দিয়া আছে শ্ৰীলংকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো নহয়নে একেবাৰে সহজ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন ক ম্যানমাৰ আৰু বাৰ্মাৰ যিটো বৰ্তমানৰ নাম সেইটো হৈছে ম্যানমাৰ 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে মানৰ প্ৰথম আক্ৰমণ হৈছিল আমি ইতিমধ্যে আলোচনাও কৰিলোঁ নহয়নে আৰু অপশ্যনসমূহ দিয়া আছে ক 1821 চনত অপশ্যন খ দিয়া আছে 1817 চনত অপশ্যন গ দিয়া আছে 1818 চনত আৰু অপশ্যন ঘ দিয়া আছে 1819 চনত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1817 চনত মানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল আৰু মানসকলে মুঠতে টোটেল 3বাৰ অসম আক্ৰমণ কৰিছিল আৰু প্ৰথমবাৰ কৰিছিল 1817 চনত মনত ৰাখিব আৰু দ্বিতীয়বাৰ কৰিছিল 1819 চনত আৰু তৃতীয়বাৰ আক্ৰমণ কৰিছিল 1821 চনত তো এটা সিকুৱেন্স আছে নহয়নে এইখিনি আমি চাব লাগিব যে যুগ্ম সংখ্যা কেইটা আছে 19ৰ পিছৰ 17ৰ পিছৰখিনি 17 19 আৰু 21 মনত ৰাখিবলৈ একেবাৰে সহজ হ'ব এইটো আৰু 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল আৰু ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসমখন ইংৰাজৰ অধীনলৈ গুচি যায় ঠিক আছে আৰু সন্ধি কোনে কোনে স্বাক্ষৰিত কৰিছিল আমি ইতিমধ্যে আলোচনাও কৰিলোঁ নহয়নে লেগাৰ ৰাজ্যপাল মহামিলা কিয়াহিটিন আছিল আৰু ব্ৰিটিছৰ ফালৰ পৰা আছিল ছাৰ আৰ্চিবাল্ড কেম্পবেল 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া গোমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিল কিমান চনত বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে ক 1825 খ্ৰীষ্টাব্দত অপশ্যন খ দিয়া আছে 1826 খ্ৰীষ্টাব্দত অপশ্যন গ দিয়া আছে 1827 খ্ৰীষ্টাব্দত আৰু অপশ্যন ঘ দিয়া আছে 1828 খ্ৰীষ্টাব্দত আৰু এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1828 খ্ৰীষ্টাব্দত গোমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিল আৰু কেতিয়াবা 1829 চনো আহি থাকে তো দুটা অপশ্যন কেতিয়াও নিদিয়ে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া খাচীসকলৰ বিদ্ৰোহী নেতাজন হ'ল অপশ্যনসমূহ দিয়া আছে কতিৰত সিং অপশ্যন খ দিয়া আছে ৰাজেন সিং অপশ্যন গ দিয়া আছে গোমধৰ কোঁৱৰ আৰু অপশ্যন ঘ দিয়া আছে পিয়লি ফুকন আৰু খাচীসকলৰ বিদ্ৰোহী নেতাজনৰ নাম হ'ল অপশ্যন ক তিৰত সিং মনত ৰাখিব 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 11 নম্বৰ প্ৰশ্নটো হৈছে ডেভিড স্কটৰ পাছত অসমলৈ কোনজন ইংৰাজ বিষয়া কমিছনাৰ হৈ আহিছিল আৰু অপশ্যনসমূহ দিয়া আছে ক নিউভিল অপশ্যন খ দিয়া আছে ৰবাৰ্টছন অপশ্যন গ দিয়া আছে ৰবাৰ্ট ক্লাইভ আৰু অপশ্যন ঘ দিয়া আছে লৰ্ড কাৰ্জন আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰবাৰ্টছন আহিছিল ডেভিড স্কটৰ পাছত তেওঁ অসমলৈ আহিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া আছিল অপশ্যনসমূহ দিয়া আছে ক
গোমধৰ কোঁৱৰ আৰু পিয়লি ফুকন অপশ্যন খ দি আছে ধনঞ্জয় পিয়লি বৰগোহাঁই আৰু তীৰত সিং অপশ্যন গ দি আছে তীৰত সিং আৰু গোমধৰ কোঁৱৰ আৰু অপশ্যন ঘ দি আছে গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় পিয়লি বৰগোহাঁই আৰু এই অপশ্যনসমূহৰ ভিতৰত ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া আছিল অপশ্যন ঘ গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় পিয়লি বৰগোহাঁই তো বন্ধু বান্ধৱীসকল আজি আমি টোটেল 12 কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ আৰু পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এইখিনি খুবেই গুৰুত্বপূৰ্ণ আৰু পৰীক্ষা সময়ত বাৰে বাৰে ৰিপিট হৈ আছে ভিডিঅ'টো অকণ দীঘলীয়া হ'ল কাৰণ আমি অপশ্যনৰ পইণ্টসমূহ আলোচনা কৰিলোঁ কাৰণ ৰিভিজন হ'ব লাগে আমাৰ কাৰণে নহয়নে তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও লাইক কৰা নাই ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ ভালদৰে থাকক ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক থেংক ইউ ধন্যবাদ জয় আই অসম